এইটো চাওক আমাৰ প্লেনচেৰৰ চাটাৰিংটো কিমান ধুনীয়া হৈছে, এক লেভেলত আছে। আৰু আমাৰ প্লেনচেৰৰ ওপৰত আমাৰ পুৰা মূল মৰা হৈ আছে, যাতে আমাৰ যিটো ডালাৰ যিটো মছলা আছে মছলাটো লাগি নধৰে, সেইকাৰণে আমাৰ ইয়াত পুৰা মূল মৰা হৈ আছে। ইয়াত পুৰা মূল মৰা হৈ আছে। আৰু আপোনালোকে তক্তা দি যিটো চাটাৰিং আছে, তক্তাৰ চাটাৰিং কৰিলে চাওক, বেছি ৰ'দ মাৰি দিলে তক্তাবিলাক মানে একা বেকা হৈ যায়। চাওক এটা তক্তা কেনেকৈ বেন হৈ গ'ল, আৰু এটা তক্তা ধৰক অলপ মোটা এটা মিহি, সেইকাৰণে আপোনাৰ তক্তাৰ চাটাৰিংটো মই ইমান ভাল নাপাওঁ আৰু বেন হৈ যায় তক্তাবিলাক। চাওক এইটো আপ ডাউন হৈ আছে বহুত। এইটো চাওক প্লেনচিলৰ চাটাৰিংটো কিমান ধুনীয়া এক লেভেলত আছে। যেতিয়া চাটাৰিংটো আমাৰ চাৰ্ট ঢালাই দিয়াৰ পিছত যেতিয়া খুলি দিম, তেতিয়া চাব কিমান ধুনীয়াকৈ প্লেন ওলায়। মোৰ আৰু এটা চদৰ কাম হ'ল, চাটাৰিংটো খোলা হৈছে, সেইটো মই আপোনালোকক ভিডিঅ' কৰি ধুনীয়াকৈ দেখাই দিম যে আমাৰ প্লেনচিলৰ চাটাৰিংটো আমাৰ কেনেকুৱা হয়। থেংক ইউ ছ' মাছ। নেক্সট ভিডিঅ'ত লগ হ'ব আমাৰ।